এই মুহূর্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। ঘুমাংহৰ বিৰুদ্ধে নগাঁও হাইবৰগাঁও ডিংগেটত আৰক্ষীৰ অভিযানত দুখনকৈ হোটেল চিল কৰে প্ৰশাসনে। সমগ্ৰ ৰাজ্যতে ঘুমাংহৰ বিতৰ্ক চলি থকাৰ মাজতেই নগাঁও আৰক্ষীৰ ঘুমাংহৰ বিৰুদ্ধে অভিযান। আজি নগাঁও হাইবৰগাঁও ডিংগেটত আৰক্ষীয়ে দুখনকৈ ভাতৰ হোটেলত অভিযান চলায়। অভিযানত দুয়োখন হোটেলৰ পৰা ঘুমাংহ উদ্ধাৰ কৰে আৰু লগে লগে গুলজাৰ হোটেল আৰু আসিয়া হোটেল প্ৰশাসনে চিল কৰে। কিনা যিটো আছে তেওঁৰ কাগজ পত্ৰ আছে, তেওঁলোকে চেম্পুল লৈ গৈছে। চেম্পুল চালেই গম পাব কি আছে কি নাই। আৰু যেতিয়াৰ পৰা চৰকাৰে না কৰিছে তেতিয়াৰ পৰা আমাৰ বন্ধ আছে। আমাৰ কোনো গৰুৰ বেচা বিক্ৰী ইয়াত নহয়। আমি বন্ধ। চৰকাৰে সন্দেহ কৰি লৈছে, আমাৰ পৰা লৈছে আৰু লৈছে, চবৰ দোকানৰ পৰা লৈছে। অলপ লৈছে আৰু অলপ লৈছে। চেম্পুলত যিখিনি ল'ব লাগে সেইখিনি লৈছে। আৰু আমাক চৰকাৰে যেনেকৈ গাইডলাইন দিছে আমি তেনেকৈ মানি প্ৰথমৰ পৰাই চলিছোঁ। আৰু আমি প্ৰথমেই বন্ধ কৰিছোঁ, যেতিয়া দিছে তেতিয়াৰ পৰাই। বাকীখিনি আৰু নাজানো ৰাইজে কি কৰিছে নকৰিছে, আৰু বাকী দুইখন সেইটোৱে। আহিছে, আহি পেলাই মোক সুধিছে কিহৰ মাংস। মই কৈছোঁ যে মই মহৰ মাংস কি প্ৰমাণ আছে। পিছত মই চাওক ৰিচিপ্ট দেখুৱাইছোঁ, শিলমোহৰ মাৰা ৰিচিপ্ট দেখুৱাইছোঁ। এইটো আমি চিনাপতি এটা ডিষ্ট্ৰিবিউটৰ আছে, তাৰ পৰা মই আনো। একেটা বাহিৰৰ পৰা মাল আনে, পেকেটিং মাল আনি পেলাই আমাক দিয়ে। খালি আমাকেই নহয়, ডিংগেত যিমান হোটেল আছে চবকৈ দিয়ে। পিছত ছাৰক মই অকণ ৰিকুৱেষ্ট কৰিছিলোঁ যে মই 16 কেজি মাল আনিছোঁ, মই ভাড়াতীয়া মানুহ, আজি 5 মাহমান হ'ল মই ইয়াত দোকান কৰা। তো 16 কেজি মালৰ পৰা যদি আপোনালোকে 1 কেজি লৈ যায় টেষ্ট কৰিবৰ কাৰণে লৈ যাব পাৰে, লৈ যাওক। লৈ গ'লে মোৰ অকণ উপকাৰ হ'ব, ভাল হ'ব। ছাৰে নামানিলে গোটেইখিনি মোৰ মাল লৈ গ'লে। গোটেইখিনি মাল লৈ গ'লে মোৰ আজি কৰ্মচাৰী আছে, ঘৰ ভাড়া আছে। এই মালটো যদি লৈ যায় ছাৰে বা লৈ গৈ আছে, মোৰ দোকানখন আজি এতিয়া বন্ধ হৈ যাব। মই কি বেচিম? এনেই দোকানটো লৈ পেলাই বহি থাকিলেতো লাভ নাই, দোকান বন্ধ হৈ যাব। মোৰ লগৰ দোকানৰ পৰা 4 কেজি মালহে নিছে। এটা বহুত ডাঙৰ হোটেল, 1 কুইণ্টেল 70 কেজি 80 কেজি মাল বিক্ৰী কৰে। তাহাঁতৰ দোকানৰ পৰা 4 কেজি মাল লৈছে। আজি মোৰ দোকানৰ মাল গোটেইখিনি লৈ গৈছে। ছাৰে কৈছে ছাৰৰ সন্দেহ হৈছে, সেইকাৰণে ছাৰে লৈ গৈছে। এইখিনি মোৰ গৰু মাংস সন্দেহত লৈ গৈছে। হেৰিত আমাদের উপর তখন যাক মোৰ হেৰি কেক নমুনা আগত এই মহন মাল বিক্ৰী কৰি আছোঁ, এইবিলাক কেক নমুনা মোৰ ভুল হ'ল মাল ইয়াত এক হ'ব একো নাই, সেই লাইটটা অফ কৰি দিব দিছোঁ।